ইতিহাসৰ পাতলুটিয়াই ১৮ সংখ্যক খণ্ড অশ্বিনী গগৈৰ সৈতে নতুন সময়ৰ এক প্ৰতিবেদন। আহোম স্বৰ্গদেউৰ ৰাজত্বকালত শিক্ষা বিস্তাৰৰ লগতে পুথি ৰচনা হৈছিল। শিক্ষা লাভৰ ক্ষেত্ৰত সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছিল স্বৰ্গদেউসকলে। আহোম স্বৰ্গদেউৰ ৰাজত্বকালত অসম শিক্ষাত পিছপৰা আছিল বুলি ভাবিলে ভুল কৰা হ'ব। স্বৰ্গদেউসকলে নিজ নিজ ৰাজ্যৰ লগতে অন্য ঠাইতো অনেক সন্ত মহন্ত পণ্ডিত আদি আনি ঠায়ে ঠায়ে নিষ্কৰ মাটি বৃত্তি দি তাত কাম কৰিবলৈ পাইক দিছিল। এইসকলৰ উপৰিও স্বৰ্গদেউসকলে অসমৰ সকলো শাক্ত আৰু বৈষ্ণৱ সত্ৰতে নিষ্কৰ মাটিদান দিছিল আৰু সহায়ৰ বাবে পাইক দিছিল। এই সন্ত মহন্ত পণ্ডিত সত্ৰাধিকাৰসকলে ৰজাক একো দিব নালাগিছিল। এওঁলোকে যুদ্ধলৈও যাব নালাগিছিল। এওঁলোকে ধৰ্মালোচনা কৰা, আনক ধৰ্ম শিক্ষা আৰু সাধাৰণ শিক্ষা দিয়া কাৰ্যত ব্যস্ত আছিল। তেওঁলোকৰ প্ৰত্যেকৰে ঘৰত আৰু প্ৰতিখন সত্ৰত একোটি শিক্ষা কেন্দ্ৰ আছিল। স্বৰ্গদেউ আৰু উচ্চ বিষয়াসকলে ঘৰতে পণ্ডিত ৰাখি নিজা সন্তানক শিক্ষা দিয়াইছিল। নগোসাঁইৰ আদিপুৰুষ পুৰুষোত্তম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কান্যকুব্জৰ পৰা অসমলৈ আহিছিল। স্বৰ্গদেৱে তেওঁক আচাৰ্য উপাধি দি ৰাজকুমাৰসকলক পঢ়াবলৈ দিছিল। ব্ৰাহ্মণ কায়স্থ আহোম আদিৰ ল'ৰাই সন্তু মহন্ত পণ্ডিত আদিৰ ঘৰত আৰু সত্ৰবিলাকত শিক্ষা লাভ কৰিছিল। স্বৰ্গদেউৰ ৰুদ্ৰসিংহই মহন্তৰ ল'ৰাবিলাকক আউনীআটীত শিক্ষা ল'বলৈ সুবিধা কৰি দিছিল। ব্ৰাহ্মণৰ ল'ৰাক ৰুদ্ৰসিংহই অসমৰ বাহিৰলৈ শিক্ষা ল'বলৈ পঠাইছিল। আহোমসকলে শিক্ষা পঢ়াতকৈ সামৰিক শিক্ষাহে বিশেষভাৱে কৰিছিল। মহন্ত পণ্ডিত সত্ৰাধিকাৰ আদিয়ে লোকক শিক্ষা দিয়াৰ উপৰিও নিজে পুথি ৰচনা কৰিছিল। স্বৰ্গদেউ আৰু উচ্চ বিষয়াসকলেও পুথি ৰচনা কৰিছিল। অসমীয়া ভাষাৰ লগতে সংস্কৃত আৰু আহোম ভাষাৰো চৰ্চা হৈছিল। এই তিনিওটা ভাষাত বুৰঞ্জী জ্যোতিষ ব্যাকৰণ কাব্য ধৰ্মগ্ৰন্থ নাটক উপন্যাস সংগীত যুদ্ধৰ প্ৰণালী ৰাজনীতি আদি বিষয়ৰ ওপৰত গ্ৰন্থ ৰচনা হৈছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই গীত ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰথম অৱস্থাত আহোম সাম্ৰাজ্যত বিভিন্ন সাহিত্যৰ সম্ভাৰৰ ৰচনা কৰিছিল। আহোম স্বৰ্গদেউৰ পৃষ্ঠপোষকতাতে